ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত জনাম এছএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। 2026 বৰ্ষত যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা হৈ গৈছে, 10 এপ্ৰিল তাৰিখে দিব। সো এতিয়া এছএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেইটোৱে জনাম। যেহেতু 9 এপ্ৰিল তাৰিখে ইলেকশ্যন আছে, তাৰ পিছত বিহু আছে। সো অতি সোনকালেই এছএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। এই এছএছ পৰীক্ষাৰ ৰিজাল্ট কোন ৱেবসাইটত দিব আৰু ক'ত তোমালোকে আগতীয়াকৈ চাব পাৰিবা সম্পূৰ্ণ আজিৰ ভিডিঅ'টো দেখাম। সো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন তথা ষ্টাডি বিষয়ক ভিডিঅ'বোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। The Assam Higher Secondary Education Council AHSEC is expected to declare the SS final results 2026 by April 30, 2026 at 9 am. এপ্ৰিল মাহৰ 30 তাৰিখে ঘোষণা কৰিব আৰু ইয়াৰ ৰিজাল্টস ফৰ অল ষ্ট্ৰীম, গোটেইকেইটা ষ্ট্ৰীম আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ উইল বি ৰিলিজড অনলাইন এট resultsassam.nic. গোটেইকেইটা ষ্ট্ৰীমৰ ৰিজাল্টস তোমালোকে results.assam.in তাত তোমালোকে ৰিজাল্ট চাব পাৰিবা। আৰু এটা দিয়া আছে ahscc.assam.government.in, তাত গৈ তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা। While SSLC results are confirmed for April 10 আৰু SSLC ৰিজাল্টৰ তাৰিখ 10 এপ্ৰিল তাৰিখে ফাইনাল হৈ গৈছে, কনফাৰ্ম হৈ গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে। The class 12 SS results are expected later in the month. আৰু কি আপডেটস এণ্ড ডিটেইলছ ফৰ SS results 2026, SS ৰিজাল্টছৰ আপডেট আৰু বহলাই দিছে। ৰিলিজ ডেট টেন্টেটিভলি April 30, 2026, এপ্ৰিল মাহৰ 30 তাৰিখে দিব আৰু টাইম এক্সপেক্টেড এৰাউণ্ড 9 am, ৰাতিপুৱা 9টা বজাত। আৰু ইয়াৰ ৰিজাল্টছ লিংক, ৰিজাল্টটো ক'ত চেক কৰিব পাৰিবা resultsassam.nic.in 2026, ahscc.assam.government.in results 2026, এই দুটা অফিচিয়েল ৱেবসাইট, তাত গৈ তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু অফিচিয়েল এপো আছে, তাতো গৈ তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। ৰিজাল্টস কেন বি চেকড ভিয়া দা উপলব্ধ এপ, উপলব্ধ এটা এপ আছে, এইটো তোমালোকে গুগল প্লে ষ্টৰত গৈ সাৰ্চ কৰিলেই উপলব্ধ, সাৰ্চ কৰিলেই পাই যাবা। তাত গৈ এইটো ডাউনলোড কৰি থৈ দিবা। ৰিজাল্টস যেতিয়া আহিব তেতিয়া তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু ৰিকুৱাৰ্ড ক্ৰেডেণ্টিয়েলছ, ষ্টুডেণ্টছ উইল নিড দেয়াৰ ৰোল কোড এণ্ড ৰোল নাম্বাৰ, তোমালোকে নিজৰ ৰোল কোড যিটো আছে আৰু ৰোল নাম্বাৰ এইটো ৰাখিব লাগিব, ৰিজাল্ট চেক কৰাৰ সময়ত লাগিব। আৰু পাছিং ক্ৰাইটেৰিয়া, ইয়াৰ বাবে এছএছ পৰীক্ষাৰ পাছ মাৰ্ক দিয়া আছে। ষ্টুডেণ্টছ মাষ্ট সিকিউৰ এট লিষ্ট 30% ইন থিয়ৰিত 30% মাৰ্ক পাব লাগিব এণ্ড 40% ইন প্ৰেক্টিকেল ছাবজেক্টছ টু পাছ। 40% প্ৰেক্টিকেল ছাবজেক্টত 40% মাৰ্ক পাব লাগিব, তেতিয়া পাছ হ'বা। উইথ মিনিমাম ৰিকুৱাৰমেণ্টছ টু অল ছাবজেক্ট। সো তোমালোকৰ ৰিজাল্টটো বহুত সোনকালে আহি আছে। সো ৰিজাল্টৰ কাৰণে অপেক্ষা কৰা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।